বন্ধু বান্ধৱীসকল আমি কিন্তু ডাঙৰ এটা ভুল কৰিবলৈ গৈ আছিলোঁ দেই। এনেকুৱা এজন ধুৰন্ধৰ ব্যক্তিক আমি পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে পাবলৈ কিমান উঠি পৰি লাগিছিলোঁ নহয়নে? নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু অৱশেষত কালিৰ দিনটো গ'ল। কালিৰ দিনটো আছিলে কি ৮ তাৰিখ, আৰু ৮ তাৰিখে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সকলো ৰহস্য ফাদিল হ'ব। আৰু কি হ'ল? সকলো ৰহস্য ফাদিল হ'ল। গৌৰৱ গগৈ সম্পূৰ্ণকৈ কি হৈছিলে, পাকিস্তানৰ লগত জড়িত, পাকিস্তানৰ গৌৰৱ গগৈ এজেণ্ট। আৰু সেই এজেণ্টজনকে আমি কি কৰিছিলোঁ, মানে পৰৱৰ্তী মুখ্যমন্ত্ৰী পাতিম বুলি আমি বিবেচনা কৰিছিলোঁ। আৰু এতিয়া মই কওঁ শুনক, তেওঁলোকে কালি যি নেকি মুখ্যমন্ত্ৰীয়ে সেইখন সংবাদমেল দিয়াৰ পিছত আপোনালোকে নিশ্চয় চাইছিলে, আৰু আমি চাইছিলোঁ। চোৱাৰ পিছত কি হ'ল, এই 10 দিন, প্ৰথমতে 8 দিন, 10 দিন, 15 দিন তেওঁ পাকিস্তানত ক'ত কি কৰিছিলে সেইবিলাকে ক'লে। তাৰপিছত তেওঁ কিছুমান তথ্য ঢেৰ কিবা কিবি এখন মানে উলিওৱা সোমোৱা কৰি থাকিলে, আৰু যিখিনি কালি সংবাদমেলত ক'লে সেইখিনিকে কিন্তু তেওঁ আজি এবছৰৰ আগৰ পৰা সেইখিনিকে গালো বালো খোলাকটি তাল পোৱালৈ চাওঁ যদি এখৰাহি বাল, সেই বালসোপাকে তেনেকৈ মানে ভৰাই আছে। গতিকে সেই খৰা বালখিনি তাত যেতিয়া খৰাহিটোত দি থৈছে, আৰু সেই খৰা বালখিনিকে লৈ পেলাই এছামে একদম উজনি নামনি গোটেই খলকনি, কিন্তু নামনি চাইডে ইমান নাই, সেই উজনি চাইডেহে দেখিছোঁ ইমান খলকনি তুলিছে। বাপৰে, গৌৰৱ গগৈ কি হ'ল, পাকিস্তানৰ এজেণ্ট। আৰু যদি পাকিস্তানৰ এজেণ্টে হয়, কিয় তেওঁ এতিয়াও মুকলি আকাশৰ তলত আছে? কিয় তেওঁ কেতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই? আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে কি তেওঁ এজন সাংসদ, আমি তেওঁক সন্মান কৰিছোঁ, তেওঁক সেইকাৰণে আমি তদন্তৰ আওতালৈ আনিব পৰা নাই। তেন্তে হ'লে চাওক আপোনালোকে, সেই মুখ্যমন্ত্ৰীজন কিমান শুদ্ধ, কিমান সত্যবাদী। গতিকে এলিজাবেথে তাত চাকৰি কৰিছে, কিবা কৰিছে, সেইবিলাক আমাক একো নালাগে। যদি তেওঁ দোষী হয় তেন্তে হ'লে কি কাৰণে তেওঁ কেতিয়াও মুকলি আকাশৰ তলত থাকিবলৈ দিছে? তেওঁ কিয় গ্ৰেপ্তাৰ কৰা নাই? তেওঁ কিয় সোধপোছ কৰা নাই? আৰু এইখিনিতে কেইটামান কথা আপোনালোকৰ ওচৰত টুনুকিয়াব লাগিব। কথাকেইটা আছিলে এনেকুৱা ধৰণৰ, যি নেকি তেওঁ যিখন কি বুলি কয়, গৌৰৱ গগৈ যিখন পাকিস্তানৰ লিংকৰ অভিযোগনামা, মানে সেই অভিযোগনামাখন আদালতত দিয়াৰ পৰিৱৰ্তে সাংবাদিককহে দিয়া হ'ল। এই বুকলেটখনৰ প্ৰিণ্ট কৰিবলৈ অসম চৰকাৰে কিমান টকা ব্যয় কৰিলে? এইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোকে নিজেই কওকচোন। যিজন নেকি গৌৰৱ গগৈ পাকিস্তানৰ লিংক আছে বুলি অভিযোগনামাখন মানে দিব লাগিছিল আদালতত, কিন্তু সেই আদালতত দিয়াৰ পৰিৱৰ্তে কি কৰিলে, তেওঁ সাংবাদিকক দিলে। আৰু সাংবাদিকক যে দিছে, আৰু এই বুকলেটখন যেতিয়া প্ৰিণ্ট কৰিছে, সেই প্ৰিণ্ট কৰাৰ বিনিময়ত কিমান টকা পালে বাৰু? কিমান টকা ব্যয় কৰিলে আপোনালোকে গম পায়নে? নিশ্চয় এছামে গম পায়। আৰু মুখ্যমন্ত্ৰীৰ তলত যি থাকি পেলাই উজনি অসমত অলপ ছটিয়াই দিছে, আৰু তাত কি কৰিছে, খাওকে ধৰিছে। আৰু এটা সিদিনাখন যে সেই দালালগিৰি কিবা এইটো আকাশে নে মাকাশে, সেইটো কিবা এটা, তাৰপিছত আহিলে এটা শৃংখল কলা চশমা লগাই লৈ, বা মানে একদম কৰিবই লাগিব, গৌৰৱ গগৈ ইয়াৰ প্ৰত্যুত্তৰ দিবই লাগিব। মই এতিয়া মুখ্যমন্ত্ৰী ঠাইৰ পৰা অকণ চাইড কাটি আহি পেলাই মই কৈছোঁ, শৃংখল বাহিনীক কৈছোঁ, সেইটো আহিলে এতিয়া গাঁতৰ পৰা ওলাই পেলাই আহিলে, কিন্তু দুটা এতিয়ালৈকে কিন্তু জেলতে আছে। কিহৰ কাৰণে আছে? 2 নম্বৰী কৰি টকা ডিমাণ্ড কৰাৰ কাৰণে তেওঁলোক এতিয়া কিন্তু মুকলি আকাশৰ তললৈ আহিবই পৰা নাই। আৰু কিছুমান লোকে কয় কি যে এইটোক মানে কি হয়, বিকাশ বৰুৱা নেকি, বিকাশ বৰুৱা কি অসম দিছে নাজানো। এতিয়া আকৌ দেখিছোঁ কি নিজকে অসমৰ ল'ৰা বুলি অসম লগাই, কিয়ৰ বা অসমটোক সেইটো নাজানো। এই বিকাশ বৰুৱা নেকি, সেইটোক বোলে আমি জেলৰ পৰা উলিয়াই দিব লাগে, ৰাইজে মাতিব লাগে। জুবিন গাৰ্গৰ বোলে ন্যায় বিচাৰিছে। জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ কাৰণেতো তাক নিয়া নাছিলে। গতিকে তেওঁলোকৰ লগৰে লালু পাঞ্জু এইটো আহিলে এতিয়া গাঁতৰ পৰা ওলাই আহি পেলাই কলা চশমা লগাই লৈ একদম প্ৰত্যুত্তৰ দিব লাগিব। গৌৰৱ গগৈয়ে প্ৰত্যুত্তৰ দিব লাগিব। তই কোন বালৰ বাল? তোক যে প্ৰত্যুত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে, কোন তই হয়? তইতো এটা মুখ্যমন্ত্ৰী চামচাহে। মুখ্যমন্ত্ৰীয়ে দিলে খাবলৈ পা, মুখ্যমন্ত্ৰীয়ে নিদিলে খাবলৈ নাপা, চান্দা তুলিলে খাবলৈ পা, চান্দা নুতুলিলে খাবলৈ নাপা। মুখ শুকুৱাই মুখখন টুনিমুৰা কৰি পেলাই বহি থাক। ক'ত কি পাওঁ, ক'ত কি খেপ পাওঁ, তাত তহঁতৰ ধান্দাবাজি। গতিকে তহঁতে লাজ পাব লাগে।
অসমীয়া মানুহ হিচাপে তহঁতে লাজ পাব লাগে গৌৰৱ গগৈ পিছত তেনেকৈ লাগিবলৈ হয় তহঁতে এটা ধৰিব লাগিছিলে যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানীৰ এজেণ্ট হয় তেন্তে হলে কি কৰিব লাগিব তেওঁ কেতিয়া গ্ৰেপ্তাৰ কৰিব লাগিব সেইটো ক'ব পাৰিলি নে সেইটো ক'ব তহঁতে নোৱাৰ কোনদিনাখন যেতিয়া নেকি আৰু এটা মই কথা কওঁ ইয়াতে মই এজাকক দেখিছো এটাকেই অশোক সিংঘাল এটা হবলা ৰাণা গোস্বামী ইছ ৰাম মুখ টুটুৰা পৰি গৈছে মানে কি কৈছে হালত যে গৰু এৰি দিয়ে যে তাৰপিছত যে একদম টিকাত ছাট দিয়ে যে গৰুটো যেতিয়া খোজকাঢ়িবলৈ মন নাযায় তেতিয়া টিকাত ছাট নিদিয়ে জানো সেই ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে দিছে মেলি হেজাকক আৰু টিকাত ছাট দিছে তহঁত গৌৰ গতিকে বন্ধু বান্ধৱীসকল এইবিলাক যে কৰি আছে আৰু দেখিছো গৌৰৱ গগৈ য'তে যায় তেওঁলোকৰ ভূতে ততে ধৰে য'তে মঠ মন্দিৰত যাওক বা ক'ৰবাত যাওক ৰাস্তা দি গ'লেও গৌৰৱ গগৈ ভূতে ধৰে তহঁতক যদি গৌৰৱ গগৈ ইমান আমনি কৰিছে গৌৰৱ গগৈক জেলত ভৰাই নথ কিয় তহঁতে কি কাৰণে ভয় কৰি থাক কি কাৰণে পিছহুহকি আহ তহঁতেতো মই যিটো কথা কৈছো যে অভিযোগনামাখন দিব লাগিছিলে কিহত আদালতত আৰু অভিযোগনামাখন তহঁতে দিছ সাংবাদিকক আৰু সাংবাদিক কিটা কি কৈছ টকা কেইটামান দিছ আৰু সেই সাংবাদিকে খুব চিঞৰি আছে আৰু দেখিছো বিজন মহাজন এজন জ্যেষ্ঠ অভিবক্তা বিজন মহাজনকো দেখিছো মই এটা সাক্ষাৎকাৰত বা প্ৰে তেওঁ একদম যিখন আইন কানুনটো তেওঁৱে জানে সকলোখিনি তেওঁৱে জানে আৰু তাৰ পিছতো তেওঁ কয় মানে মানে গৌৰৱ গগৈ দোষী হয় যদি দোষীয়ে হয় তেন্তে হলে ইমান সময়লৈ পলম কৰি থকা খবৰ মানে কাৰণটো কি ইমান তহঁতে জনাৰ পিছতো কি কাৰণে তহঁতৰ হাত কপে গৌৰৱ গগৈক মানে টানি আনিবলৈ হয় না নহয় এইবিলাকে হল ৰহস্য আৰু সেই এছাম ধুৰন্ধৰ লাজ নাপায় আজি দেখিছো বহুত জেগাত প্ৰশাসন কৰাইছে কিবা কৰাইছে অনেক বাপৰে আৰু কি কম মানে মোৰ ভিডিঅ'টো দ্বাৰাই কৈছো মোৰ তাত এজনী মানুহ আহে হা সেই মানুহগৰাকী মই থাকোঁতে ফোন কৰিছে কিয় ফোন কৰিছা ফোনটো মই আকৌ মানে মানুহজনীয়ে কি কৰে স্পিকাৰত দিয়ে কিয় ফোন কৰিছে খানাপাৰাত মিটিং আছে প্ৰশাসনত যাব লাগে ঠিক আছে তাৰপিছতে মানুহজনী লৰালৰিকে যেনিবা গ'ল তাৰপৰা আৰু সেইটোৱে মানে কি হৈছে আজি দিনটোত তেওঁলোকে চাইছে গোটেই এয়া মাষ্টাৰ মাইণ্ড হ'ল আমাৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কি কৰিছে গোটেইখন একদম প্লেনিং বনাই থৈছে যে 8 তাৰিখে তহঁতে এনেকে কৰিবি তাৰপিছত মানুহক হে প্ৰতিপন্ন কৰিবি এটা মই কথা কওঁ শুনক সোণ যিমানে পুৰে সোণ উজ্জ্বল হয় সোণ পুৰিলে কেতিয়াও কোলা নহয় আৰু সকলোৱে গম পাইছে গৌৰৱ গগৈ কি গৌৰৱ গগৈ গাটো দুখ নথকা নহয় গৌৰৱ গগৈ গাটো দুখ আছে নথকা নহয় গৌৰৱ গগৈ একেবাৰে ধোৱা তুলসী পাত নহয় কিন্তু তথাপিও তহঁতে কি কাৰণে সেই গৌৰৱ গগৈক আনিব পৰা নাই তহঁতে যিখিনিয়ে গৌৰৱ গগৈ মুদ্ৰাবাদ কৈ আছ সেইখিনিয়ে কচোন যে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক সেই শব্দটো তহঁতৰ মুখত কিয় নাহে কাৰণ যিটো মামাই লিখি দিছে সেইটোহে তহঁতে গাব কৰিব পাৰিবি কিন্তু আপোনালোকক মই অকমান আমাৰ অতি মৰমৰ সকলোৰে মৰমৰ নিতুমণি শইকীয়াৰ অকমান আপোনালোকক ভিডিঅ' ক্লিপ লগাই দিছো চাওক সঁচাকৈ দেশ বিৰোধী কাৰ্যকলাপৰ লগত যদি গৌৰৱ গগৈ জড়িত দিগন্তই কোৱাৰ দৰে আমিও কম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান শক্তিশালী প্ৰভাৱশালী ৰাজনীতিবিদ থকাৰ পিছতো গৌৰৱ গগৈ কিয় মুকলি আকাশৰ তলত ঘূৰি থাকিবলৈ এৰি দিয়া হৈছে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নিচিনা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী থকাৰ পিছত বিৰোধী উপদলপতি হৈ কেনেকৈ গৌৰৱ গগৈ দব্ব পাই আছে ইমান ৰাষ্ট্ৰবিৰোধী কাম কাজৰ লগত জড়িত হৈ তৎকালীনভাৱে গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে আমি পূৰ্বতেও কৈছিলোঁ আজিও কৈছোঁ অকল সাংসদ হোৱাৰ সুবাদতে তেওঁ এনেকৈ ঘূৰি ফুৰিব নোৱাৰিব তৰুণ গগৈ পুত্ৰ হোৱাৰ সুবাদতে তেওঁ এনেকৈ অসমত দবদপাই ৰাজনীতি কৰিব নোৱাৰিব যদি তেওঁ সঁচাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সেই অভিযোগবোৰ সঁচা সত্য গতিকে চৰকাৰৰ প্ৰতি আমাৰ আহ্বান ৰাজনীতি বহুত হ'ব আহিব যাব নিৰ্বাচন আহিব যাব মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্বাচন আগত নথকা হ'লে ক্ষিপ্ৰভাৱে পদক্ষেপ কঠোৰভাৱে ল'লেহেঁতেন কিয় নিৰ্বাচন বাদ দিয়ক শত্ৰুৱেই ব্যৱস্থা লওক মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ শেষ আহ্বান বাকি বিচাৰ ৰাইজে কৰিব
চাওক নহয় আচলতে শুনকহে আৰু নিতুমণি শইকীয়াৰ সেই ভাষ্যটো শুনিলেনে নিতুমণি শইকীয়াই কিবা মিছা কৈছে নেকি মিছাটো কোৱা নাই গতিকে নিজৰ মন মগজু নহলে এইবিলাক এনেই গাই বাই বেবাই থাকি লাভ নাই তহঁতক এইবাৰ আচলতে গৌৰৱৰ ভূতে খেদিছে আৰু সেই নীলাজ কিতাক কৈছো আৰু এজন আছে মই দিলীপ শইকীয়া তেওঁ বোলে একদম হেৰি সভাপতি বোলে তেওঁ সেইজন মানে কি চৰকাৰী মাটিত বাস কৰি আছে লোকৰ গৰু চুৰ কৰি নিয়ে ষ্টেচনৰ পৰাই আৰু সেই গৰু চুৰ এটা চৰকাৰী মাটিত থকা সেইজনে আকৌ কি কৰিছে গৌৰৱ গগৈ কথা বাপৰে একদম পুৰা মাৰিছে লাজো লাগে মানে হাঁহিও উঠে খঙো উঠে কি ক'ব কিন্তু কিছুমান মানুহৰ মানে একদম বডি লেংগুৱেজ দেখি পেলাই এইটো যে বডি লেংগুৱেজ দেখাই যে খুব মানে হেৰি কৰোঁ আমোদ পাওঁ আৰু খুব তেতিয়া হাঁহো গতিকে বন্ধু বান্ধৱীসকল আৰু কিমান কি কম মানে লাজে লাগে ক'বলৈ আৰু লাজ লাগে ক'বলৈ সঁচা কিন্তু আপোনালোকেতো গমেই পাইছে যে এইবিলাক একেবাৰে ভেকু ভাওনা আৰু মই আজি কোনো হেৰি লগাই নিদিওঁ এইবিলাক কোনে কি কৈছে নকৈছে মই সেইবিলাক লগাই নিদিওঁ আৰু আজি তেওঁলোকৰ মাথা আৰু নষ্ট হ'ব মুখ্যমন্ত্ৰীয়ে মই এটা হেৰিত দেখিছিলোঁ লেকচাৰ মাৰি থাকোঁতে দেখিছোঁ মুখ্যমন্ত্ৰীৰ মুখখন একেবাৰে টেঙা মিঠা তেনেকুৱা কৰি আছে টেঙা মিঠা আঁৰত কি তেওঁ জানিছে যে মোৰ তথ্যবিলাক ভুল মই দিয়া যিবিলাক এইবিলাক কৈছোঁ সেইবিলাক ভুল গতিকে তেওঁ গম পাইছে গম পাই পেলাই এইখন মানে নাটক কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ কথা মতে যিসকলে আজি প্ৰচেচন কৰিছে যিসকলে মানে একদম এনেকৈ পতাকা হেৰি কৰিছে আৰু এটা আপোনালোকক জমনি দেখাম দেই মানে জমনিটো এনেকুৱা ধৰণৰ গৌৰৱ গগৈ হেৰি মানে কি কৈছে গৌৰৱ গগৈ মুদ্ৰাবাদ বুলি ক'বলৈ কৈছে গৌৰৱ গগৈ জিন্দাবাদ বুলি কৈছে তেন্তে হ'লে চাওকচোন গৌৰৱ গগৈ কেনেকৈ অন্তৰত সোমাই আছে বন্ধু বান্ধৱীসকল সেইটো মই পাৰিলে লগাই দিম আৰু নোৱাৰিলেও নাই কিন্তু মই একেবাৰে মিছা কথা কোৱা নাই আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি গম পাব গতিকে বন্ধু বান্ধৱীসকল এইবিলাক ভেকু ভাওনা চাই থাকিবলৈ আমাৰ আৰু সময় নাই দিনটো একদম কাম আছিলোঁ মানে কি জানেনে এখন ৱাল একদম হাতুৰি মাৰি মাৰি ভাঙি দিছোঁ কাৰণ কি মোৰ মুৰ্গী ঘৰটো দেখিছিলে আপোনালোকে মই ভিডিঅ'ত দেখাই থাকোঁ ভাঙি পেলাইছোঁ আৰু এইবিলাক ফকতীয়া এইখিনি চাই থাকিবলৈ সময় নাই আৰু এতিয়া মই ভিডিঅ'টো বনাইছোঁ 9:30 কাৰণ মোৰ আৰু বেলেগ কিছুমান কাম থাকে সেইবিলাক কামত ব্যস্ত আছিলোঁ আৰু দেখিলোঁ দেখোন ইয়াৰ ওপৰত ভিডিঅ' বনাব লাগে আৰু দুজন মানে মোক কমেণ্টো কৰি থৈছে যে বাইদেউ 8 তাৰিখ যিহেতু আপুনি এইটোৰ ওপৰত ভিডিঅ' এটা বনাবচোন সেইকাৰণে মই অনুৰোধটো ৰক্ষা কৰি মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে চাই কেনে পালে ক'বলৈ নাপাহৰিব লগতে মই বাৰু কোৱা কথাখিনি মিছা নেকি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই এতিয়া লৈছোঁ বিদায় বাই বাই